নমস্কাৰ, মই ৱাচিমুকে কৈছোঁ ব্ৰেকনেল, ইংলেণ্ডৰ পৰা। কালি মই ভালকৈ ইমান ক'ব নোৱাৰিলোঁ, ইণ্টাৰনেট লিংকটো বৰ ভাল নাছিল, গতিকে মই আজি ভিডিঅ'টোৰ জৰিয়তে কালি কি ক'বলৈ খুজিছোঁ তাকে কৈছোঁ। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। জুবিন গাৰ্গৰ মই সাধাৰণতে গান সিমান নুশুনো, মই গান কমকৈ শুনো, কেতিয়াবা শুনো। যেতিয়া মই জুবিনৰ গানবোৰ শুনো, জুবিনৰ গানৰ সুৰ আৰু শব্দবোৰে মোৰ হৃদয়ৰ কোনোবা এটা কোণাত, গভীৰ কোণাত চুই যায়। এবাৰ নহয়, বাৰে বাৰে চুই যায়। কাৰণ সেই গান, সেই সুৰ, সেই শব্দবোৰো জুবিনৰ হৃদয়ৰ গভীৰ কোণাৰ পৰা ওলোৱা। কোটি কোটি মানুহৰ, অসমৰ কোটি কোটি মানুহক হৃদয় চুই গৈছিল। মই ঠিক জুবিনৰ গানৰ কথা ক'বলৈ ওলোৱা নাই, মই জুবিনৰ কথা ক'বলৈ খুজিছোঁ, জুবিনৰ জীৱনৰ কথা, যিবোৰে মোক হয়তো অনুপ্ৰাণিত কৰিছিল আৰু ভৱিষ্যতেও কৰি যাব। আমি সাধাৰণতে সমাজত কিছুমান নীতি নিয়মৰ দ্বাৰা বন্ধিত হৈ যাওঁ। সমাজৰ বিভিন্ন ভাৱধাৰাই আমাক প্ৰভাৱ কৰে। সৰুৰে পৰা যেনেকৈ ডাঙৰ হয় এটা সমাজে আমাক এটা পিঞ্জিৰাৰ সৃষ্টি কৰি দিয়ে কেতিয়াবা। এইটো কৰিবি, এইটো নকৰিবি, এইটো কৰিব পায়, এইটো কৰিব নাপায়। গতিকে আমাৰ সৃজনশীলতা বা আমাৰ ক্ৰিয়েটিভিটিবোৰ বৰ সীমিত হৈ পৰে। আমি এতিয়া বিশেষ ধৰণে কাপোৰ পিন্ধো, বিশেষ ধৰণে মানুহৰ লগত কথা পাতোঁ, ইত্যাদি ইত্যাদি। কিন্তু জুবিন আছিল সেই বান্ধোনবোৰ ভাঙি জুবিনে সৃজনশীলতাক প্ৰকাশ কৰিছিল। জুবিনৰ জীৱনত আমি সেইবোৰ দেখোঁ। জুবিনে যিবোৰ কাপোৰ পিন্ধে, সেইবোৰ সাধাৰণতে মানুহে নিপিন্ধে, বেলেগ ধৰণৰ। গতিকে আৰু জুবিনৰ এইটো কৈছিল যে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মই মানো। তাৰ হৃদয়খন কিমান বিশাল আছিল। আৰু জুবিন আছিলে কাৰ লগত? সাধাৰণতে সমাজৰ যিসকল মানুহে পৰিশ্ৰম কৰি খাইছিল, অতি পৰিশ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰিছিল, কোনোবা ৰিক্সাৱালা, ঠেলাৱালা, সৰু এখন গুমটি, তেওঁলোকৰ লগত কথা পাতিছিল, তেওঁলোকৰ লগত খাইছিল, তেওঁলোকৰ লগত ভাল পাইছিল কথা পাতি। হয়তো ইচ্ছা কৰা হ'লে আন শিল্পীসকলৰ দৰেই দিল্লী, বম্বেত থাকিব পাৰিলেহেঁতেন, মানুহৰ পৰা দূৰৈত। কিন্তু জুবিন আছিল মানুহৰ শিল্পী, মানুহৰ মাজত। ৰাতিপুৱাই শুই উঠি মানুহবোৰ আহে তেওঁৰ ওচৰলৈ, কাৰোবাৰ পইচা খুজি, কাৰো সহায় খুজি, কাৰোবাৰ হয়তো হস্পিটেলত দিবলৈ পইচা নাই, কাৰোবাৰ ল'ৰা ছোৱালী স্কুলৰ ফিজ দিবলৈ নাই, ইত্যাদি ইত্যাদি কাৰণত। আৰু জুবিনে কৈছিলে, মই কেতিয়াও ভাবি নাচাওঁ মোৰ নিজৰ কিমান পইচা আছে ঘৰ চলিবলৈ, কোনোবাই খুজিলে দি দিলোঁ। ভাবি চাওকচোন কিমান বিশাল হৃদয়ৰ মানুহ। আৰু যে অকল মানুহৰ প্ৰতি প্ৰেম এয়া নহয়, জুবিনৰ হৃদয়খন ইমানেই বিশাল, পৰিধিবিহীন এখন হৃদয়, যি গছ গছনি, পশু পক্ষী সকলোকে আঁকোৱালি লৈছিল, গছবোৰ সাৱটি ধৰিছিল, কাটিব নিদিছিল। কৈছিলে, মই ঘৰত হাঁহ পুহোঁ, সেইকাৰণে মই হাঁহ খাব নোৱাৰোঁ। কুকুৰা নুপুহোঁ, কাৰণ কুকুৰা পুহিলে কুকুৰাটোও খাব নোৱাৰে। গতিকে হৃদয়খন চাওক কিমান বিশাল। মানুহৰ শিল্পী আছিল, পৃথিৱীৰ শিল্পী আছিল, গছ গছনিৰ শিল্পী আছিল, সেই বান্দৰকেইটাৰ শিল্পী আছিল, সেই চৰাইজনীৰ শিল্পী আছিল, সেই চন্দ্ৰ সূৰ্য সকলোৰে শিল্পী আছিল। জুবিনৰ হৃদয়ে কাকো বাদ দিয়া নাছিল। আৰু তাকেই আমি দেখিলোঁ, জুবিনৰ মৃত্যুত কোটি কোটি মানুহ ৰাজপথলৈ ওলাই আহিল। তাৰেই প্ৰমাণ জুবিনৰ হৃদয়খন কিমান বিশাল।
ক'ৰবাত ফটোবোৰ দেখিছোঁ, কোনোবা বান্দৰ, কোনোবা গৰু, ক'ৰবাত ঘোঁৰা, সেইবোৰো আহিছে। হয়তো সঁচা হ'ব পাৰে। বিশাল হৃদয়ৰ মানুহ, বিশাল হৃদয়। গতিকে জুবিনৰ জীৱনে শিকালে, জুবিনৰ মৃত্যু বহু কথা শিকালে। আৰু জুবিনৰ গানবোৰে সদায় আমাক প্ৰেৰণা দি যাব। জুবিনৰ জীৱনৰ প্ৰতি আঙুলি চাব দিয়াই থাকিব। কেনেকৈ তেখেতৰ হৃদয়ত সদায় এটা বিপ্লৱৰ শিখা জ্বলি থাকিল, লেলিহান শিখা এডাল। এই সমাজৰ ব্যৱস্থাৰ পৰা ওপৰত উঠি কিবা এটা সৃষ্টি কৰাৰ, সকলোকে আঁকোৱালি লোৱাৰ এটা প্ৰেমৰ ভাৱ, আৰু সেয়াই বিপ্লৱ। আশা কৰোঁ সেই বিপ্লৱৰ ফিৰিঙতি আমাৰ সকলোৰে গাতে পৰক, আপোনালোকৰ হৃদয়ত পৰক। এখন এনেকুৱা এটা দৃষ্টিৰে আমি চাবলৈ পাৰিম যাতে পৃথিৱীখন এটি মুক্ত দৃষ্টিৰে, পৰিধীন দৃষ্টিৰে নহয়, এটি স্বাধীন দৃষ্টিৰে চাব পাৰিম। আৰু স্বাধীনতাই সৃজনশীলতাৰ ক্ৰিয়েটিভিটিৰ সৃষ্টি কৰে, নহ'লে এইটো ডুপ্লিকেট, কাৰোবাৰ পৰা কপি হয়। এই স্বাধীন মুক্ত মনে চাবলৈ পৃথিৱীখন, ভাষা ধৰ্ম সকলো এৰি পৃথিৱীখন মুক্তভাৱে চাবলৈ, সকলোকে আঁকোৱালি ল'বলৈ, মানুহৰ মাজত থাকিবলৈ, গছ গছনি জীৱ জন্তুৰ সকলোৰে প্ৰতি অবাধ প্ৰেম কৰিবলৈ অতি জুবিনে আমাক শিকাই গ'ল। আৰু জুবিনৰ জীৱন, জুবিনৰ গান আমাৰ কাৰণে যাতে আদৰ্শ হৈ ৰওক, ইয়াকে কৰোঁ। জুবিন মোতকৈ এবছৰ সৰু, সেইকাৰণে মই জুবিন বুলিয়ে কৈছোঁ। হ'ব, ঠিক আছে, ধন্যবাদ, ইয়াকে কৰোঁ।